শাৰীৰিক প্ৰতিবন্ধতাকো নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উচলিল কলাইগাঁৱৰ জিন্নাত নাজমিন ছিদ্দিকী। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৭.৩% নম্বৰেৰে উচলিল কলাইগাঁৱৰ ৰণথলী ছাত্ৰীগৰাকী। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত UPSC পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ মন জিন্নাত নাজমিন ছিদ্দিকী। মই UPSC ক্ৰেক কৰি IAS অফিচাৰ হ'ম বুলি। ছাত্ৰীগৰাকীৰ সাফল্যত উৎফুল্লিত পিতৃ মাতৃ। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উচলিল কলাইগাঁৱৰ ৰংথলী বাগিচা গাঁৱৰ মইনুল হকৰ কন্যা জিন্নাত নাজমিন ছিদ্দিকী। শাৰীৰিক প্ৰতিবন্ধতাকো নেওচি 3টা বিষয়ত লেটাৰ নম্বৰ লৈ কলাইগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে জিন্নাত নাজমিন ছিদ্দিকীয়ে। ৰংথলী বাগিচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰীগৰাকী ৰংথলী হাইস্কুলত নামভৰ্তি কৰিছিল যদিও শাৰীৰিক অক্ষমতাৰ বাবে বিদ্যালয়লৈ যোৱাটো অসম্ভৱ আছিল। তাৰ পিছতো ঘৰতে পঢ়া শুনা কৰি উচ্চ স্থান পাবলৈ সক্ষম হৈছিল। ভৱিষ্যতে এজন IAS বিষয়া হোৱাৰ সপোন এইজনী শাৰীৰিকভাৱে সক্ষম ছাত্ৰীগৰাকীৰ সাফল্যত উৎফুল্লিত কলাইগাঁওবাসীৰ লগতে পিতৃ মাতৃ। মই ষ্টাৰ মাৰ্ক পাইছোঁ হয় আৰু মই 77.3% পাইছোঁ। তিনিটা ছাবজেক্টত লেটাৰ লৈছোঁ মই। কোনটো স্কুলৰ পৰা? ৰংথলী বাগিচা হাইস্কুল। মোৰ ইলেক্টিভ ছাবজেক্ট এৰাবিক আৰু ইংলিছ আৰু ছায়েন্স, এই তিনিটা। মোৰ কাৰণে মোৰ মা পাপাটো সদায়ে আছিলে আৰু লগতে মোৰ টিচাৰ্ছবোৰ আছিলে, মোৰ গোটেই ফেমিলি মেম্বাৰ আছিলে, মোৰ টিউশ্যনৰ টিচাৰ্ছবোৰ আছিলে, স্কুলৰ টিচাৰ্ছ, মানে সকলোৱে আছিলে। এভৰিৱান ৱাজ দেয়াৰ ফৰ মি। হয় আছে, মই ভাবিছোঁ যে মই UPSC ক্ৰেক কৰি IAS অফিচাৰ হ'ম বুলি। মই খুবেই আনন্দিত আৰু মই জানো বুলিয়ে মইতো তাই আজিৰ ৰিজাল্টটোৰ কাৰণে আমাৰ গোটেই পৰিয়াল খুবেই আনন্দিত হৈছে আৰু এই ক্ষেত্ৰত তাই যথেষ্ট কষ্ট কৰিছে পৰীক্ষাৰ ৰিজাল্টৰ কাৰণে। আৰু স্কুল ৰংথলী বাগিচাৰ পৰা যদিও ৰংথলী বাগিচা হাইস্কুলৰ পৰা পৰীক্ষাটো দিছে, তথাপিতো তাই ঘৰতেই পঢ়িছে, স্কুলত কোনোদিন যোৱা নাই। মাত্ৰ আমি 3-4 মাহ সময় গ্ল'বেল যিটো কোচিং চেণ্টাৰ আছে কলাইগাঁও হাতীগাঁও চকত, তাতে আমি কোচিং দিছিলোঁ। হৰিশ ৰাজবংশী আৰু বিপ্লৱ ডেকা তেওঁলোকৰ তাত আমি দিছিলোঁ। বিপ্লৱ ডেকাই ইংলিছটো চাইছিলে আৰু হৰিশ ৰাজবংশীয়ে বিজ্ঞান আৰু এই অংকটো চাইছিলে। তাৰ বিনিময়ত ছায়েন্সত পালে লেটাৰ আৰু ইংলিছতো লেটাৰ পাইছে। আৰু আৰবিকৰ যোন টিচাৰ আছে আমাৰ ৰংথলী বাগিচা হাইস্কুলত, তেখেতে যথেষ্ট কষ্ট কৰিছে। তেখেতৰ কাৰণে আৰবিকত লেটাৰটো পাবলৈ সক্ষম হৈছে। তজমুল হুছেইন বুলি নাম তেখেতৰ। মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু মই বিশেষকৈ ধন্যবাদ জনাইছোঁ এইকাৰণে তেখেতে নিজে কষ্ট কৰি এই বিচনাখনতে পঢ়ি পেলাই আজি পৰীক্ষাটো দি সফলতা লাভ কৰিছে। সেইকাৰণে তেখেতক মোৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ যে আমাক এই সুখখিনি দিয়াৰ কাৰণে। সৰুৰ পৰা এটা প্ৰায় 7-6ৰ পৰা এটা আশা যে UPSC দি পেলাই IAS অফিচাৰ হ'ম বুলি দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈছে তাই। আৰু তেনে ক্ষেত্ৰত ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ। ৰাইজে আশীৰ্বাদ কৰিলে নিশ্চয় তাৰ সপোনটো সফল হ'ব বুলি মই ভাবোঁ। এই অঞ্চললৈকে এটা সুনাম অনাৰ কাৰণে সকলো ৰাইজে যোৱাকালি মোৰ ঘৰত বহুত মানুহ আহিছে তাইক আশীৰ্বাদ দিবৰ কাৰণে আৰু বিভিন্ন স্কুলৰ পৰাও তাইক আশীৰ্বাদ দিছে। আৰু এই অঞ্চলৰ সকলো টিচাৰে এটা গৌৰৱবোধ কৰিছে যে মাইনাই ইমানখিনি কৰি ঘৰতে পঢ়ি পেলাই এই ৰিজাল্টটো কৈছে, নিশ্চয় স্কুলত গ'লে যথেষ্ট আৰু ভাল হ'লে বুলি কৈছে। কিন্তু মাইনাই কৈছে কি মই ঘৰত পঢ়ি যিখিনি কৰিছোঁ আৰু নেক্সট মই এক্সামতো মই ঘৰত পঢ়িয়েই ভালদৰে ৰিজাল্ট কৰিম। আজিৰ তাৰিখত নেটৰে চব যিহেতু ছিষ্টেমটো আছে, নেটতেই তাই পঢ়িব আৰু মই নেক্সট কোনখন কলেজত এডমিশ্যন দিম আলোচনা চলি আছে, সেইমতে আমি ব্যৱস্থা ল'ম।